তুমি আমাকে এৰি গুচি গলা দেউতা। মানে ভাঙিলে ভাঙি এতিয়া পানী বাকি বাকি বাচন ধুব লগা হৈছে। হে না শুনিছানে? তোমাৰ হল যদি চাহ একাপ লৈ আনাচোন। হৈছে বনাইছো ৰবা। একদম ইফালে কৰিবি নেকি ইফালে কৰিবি নেকি লোৱা আছা। হেল্ল' ভাইটি, দাদা কচোন। ভাইটি, আমাৰ দেউতা ঢুকালে। হয় নেকি? সেয়া শুনিছা দেউতা ঢুকাল বুলি। মই কি কৰিব লাগে? আৰু এইবিলাক যোৱা মেলা চিষ্টেম কৰি থাকিব নোৱাৰো দেই। তেওঁলোকক নিজে চম্ভালিব পৰা আৰু লাগে যদি তুমি টকা কেইটামান পঠাই দিয়া। হেল্ল' তই আহিব পাৰিবি নেকি ভাইটি? আমি যাব নোৱাৰিম, আমি অলপ ব্যস্ত আছো মানে। তই কিয় আহিব নোৱাৰ? হেৰি কৰিবি, তহঁতে কাজ কামটো ভালকে পাল আৰু মাছ মাংস যি লাগে এইবিলাক আনি খুৱাই দে। পইচা পাতি মই কিবা এটা পঠাই দিম। কি কৈছ তই এইবোৰ? ভাইটি ভাতকেইটা খা। আৰু নাখাওঁ দাদা। খা ভাইটি, তই স্কুলত থৈ আহিব লাগিব নহয় মই। তই ভাতকেইটা খাই ল। তই স্কুলত দুষ্ট নকৰিবি দেই ভাইটি। তই স্কুলত ভালকৈ পঢ়া মেলা কৰিবি, দুষ্ট পাতি নকৰিবি দেই। তই পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব লাগিব দেই ভাইটি। হ'ব দাদা, মই ডাঙৰ মানুহ হ'ম। হ'ব তেন্তে, আপোনালোকৰতো গাঁৱত চলিবলৈ ইমান টকাৰ প্ৰয়োজন নাই, ভেটি মাটিখিনিতো আছেই। তেতিয়াহ'লে মই খেতি কৰি খাবৰ বাবে এবিঘা মাটি দি দিওঁ। আৰু যদি আপুনি আপোনাৰ কথা চিন্তা কৰিছে তেতিয়াহ'লে আপুনি মোৰ লগতে ওলাওক, আপোনাক বৃদ্ধাশ্ৰমত মই ৰাখি দিম। তাত আপুনি ভালকৈ থাকিব পাৰিব। তাকেই কৰক, মই ইয়াতে কৰি দিওঁ ন? বাইদেউ আছেনে? আছে হেৰা, শুনিছা? এইফালে আহাচোন। ৰ'ব। আহক ছাৰ, বহকহি। মই বহিবলৈ অহা নাই। ছাৰ দেখোন। কি হ'ল বাইদেউ, এতিয়ালৈ পইচা দিয়া নাই যে? আজি সৈতে 3টা কিস্তি হ'ল আপোনালোকৰ, গম পাইনে নাই? পইচাটো দিয়ক, মই এনেকৈ সদায় আহি থাকিব নোৱাৰোঁ। লোৱা সময়টো ভালকৈ লৈছিলে, এতিয়া দিয়া সময়ত কিয় নমুনা কৰি আছে আপোনালোকে? ছাৰ, অসুবিধাৰ বাবেহে টকাকেইটা দিবলৈ পৰা নাই। হয় ছাৰ, এইকেইদিনৰ ভিতৰতে আমি আপোনাক পইচাকেইটা দি দিম দিয়ক। চাওক, মই আপোনালোকৰ প্ৰব্লেমটো বুজি পাইছোঁ। অফিচতো বুজি নাপায়, অফিচৰ পৰা মোৰ প্ৰেছাৰ আছে আপোনালোকৰ পইচাটো নিবৰ কাৰণে। আৰু অহা কাইলৈ মই ইমান সময়তে আহিম, পইচাকেইটা ৰেডি কৰি থ'ব আপোনালোকে, ঠিক আছে? মই আহোঁ তেতিয়াহ'লে।
শুনিছা, দেউতাৰ বেমাৰৰ সময়তে টকাকেইটা লৈছিলোঁ। এতিয়া সেই বেমাৰতে গোটেইখিনি টকাই শেষ হ'ল। ভাইটিৰ পৰাও সহায় পাম বুলি ভাবিছিলোঁ, সিও দেখোন সহায় নকৰিলে। আজি 2-3 বছৰমানেই হ'ল, তাৰো একো খা খবৰেই নাই। তাকে টকাকেইটা লৈছোঁ যেতিয়া ধাৰটো মাৰিবই লাগিব। মই কথা এটাই ভাবিছোঁ, কি ভাবিছা কোৱাচোন? নহ'লে মোৰ সোণৰ আঙুঠিটোৱে বেছি দিওঁ। কি? তুমি এইটো কি কথা কৈছা? পইচাৰ অভাৱত মই তোমাৰ সোণৰ আঙুঠিটো বেচিব নোৱাৰোঁ নহয়। একো নহয় দিয়ক, বেচিবই লাগিব। পিছত কেতিয়াবা আকৌ লৈ ল'ম। আজি মই নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছোঁ। সৰুতে মায়ে এৰি থৈ গ'ল, তাৰপিছত দেউতাই এৰি থৈ গ'ল, আৰু এতিয়া মোক ভাইটিয়েও এৰিলে। মই বহুত অকলশৰীয়া হৈ গ'লোঁ। হ'ব দিয়ক, আপুনি চিন্তা নকৰিব। আৰু নকওঁ। ইয়ালৈ যে বেয়াই লাগে। শুনিছোঁ তাৰ হেনো ভায়েকৰ ঘৈণীয়েকো গুচি গ'ল বোলে। হ'বনো কি, তোৰ বাপেকক কৰিলে সেয়া, মাকক কৰিলে সেয়া, আৰু নাযাবনো কিয়? ইফালে আকৌ সেই নিজৰ ককায়েকো নহয়। নিজৰ ককায়েক নহয় মানে? তাক দিহে লোৱা। হয় নেকি? আপুনি দেখোন মন চন মাৰি বহি আছে যে, কিয়? নহয় অ', ভাইটিৰ কথাবিলাক গাঁৱৰ মানুহৰ মুখত যেনেধৰণে শুনিছোঁ, সেই কথাবিলাক ভাবিয়ে মোৰ মনটো একেবাৰে বেয়া হৈ গৈছে। ককায়েক হিচাপে সিও মোক কথাষাৰ ক'ব পাৰিলেহেঁতেন, সিও মোক একো নক'লে। আপুনি হঠাৎ আহিল যে? আপনার ভাই ক'ত? আপনার ভাই ক'ত? আজি 3 বছর হল মাটি লোৱা। মাটির পয়সা পাতিটো দি দিলো কমপ্লিট, আমার নাম জারিটো কিয় নাই হোৱা? ভাইক কিমানবাৰ ক'ব লাগে নাম জারিটো কৰি দিব লাগে, ফোন কৰিলে নামটো ৰিচিভ নকৰে। আপুনি কি মানুহ চিনি পোৱা নাই? 2 দিনৰ ভিতৰত যদি মাটিৰ নাম জাৰি নকৰে, ঘৰ বাৰী চব লৈ যাম। আৰু মাত্র 2 দিন, 2 দিনের ভিতরে যদি আমার কাম নয়, দেখুন ভাই চলেন। হেল্ল', অঁ এই মানুহজন আহি আছে, তাকে মই মাটিটো ওচৰতে আছিলোঁ বাৰু। তাকে আহিলেই তেখেতক দেখুৱাওঁ আৰু কি হয় কি নহয়। অঁ মই জনাই দিম হ'ব দিয়ক। ঠিক আছে। বন্ধু অঁ আহক। পালেহি মাটিটো এইটোৱেই। মাটিটো পচন্দ হৈছে বাৰু, এতিয়া দাম দৰ কিমান কয়? কান্দৰটো মই পাতি দিম, সেই মালিকৰ লগত আহিব মালিক, মই লৈ যাম আপোনাক। ঠিকে আছে। এই যে বন্ধু, মাজতে যে আমি মাটিটো লৈছিলোঁ, মাটিটো কোনটো মাটি? এই যে বন্ধু বোৱাৰীটো যে, অঁ সেইটো মাটি। চাওক না বন্ধু, আজি 2 বছৰ হ'ল মাটিটো নাম জাৰি কৰি দিয়া নাই মোৰ নামত। আপুনি কিবা এটা কৰি দিয়ক না। তাৰ কেজেং ঢেৰ বুজিছে নাই, সি কিবা ঘৈণীয়েকৰ লগত কেজেং লাগি ক'ৰবাত চহৰত গৈ সোমাই আছেগৈ। মই গম পোৱা মতে সি আজিকালিৰ ভিতৰত আহিব। আপুনি পাৰিলে এপাক যাবচোন, একে ৰাতিপুৱাই গৈ তাক ধৰিবগৈ লাগিব, লগত কিন্তু গাঁওবুঢ়াক লৈ যাব। মই নাযাওঁ কথাটো, মই গ'লে কথাটো বেয়া হ'ব মানে দেই। ঠিকে আছে। কি হ'ল ভাইটি, তই অকলে আহিলি যে? বোৱাৰী আৰু ছোৱালী দেখোন লগত নানিলি? তাইৰ কথা কি ক'ম দাদা, তাইৰ কাৰণে মই কি কৰা নাছিলোঁ, কিন্তু শেষত কিয়, কি হ'ল? তই মোক ভালকৈ বুজাই কচোন কথাখিনি। বুজাই ক'বলৈ কি আছে আৰু দাদা, তাই বোলে মোৰ লগত সুখত থাকিব নোৱাৰে। কি? সেইবাবে হেৰা, তুমি এইবিলাক কি কৰিছা?
এবাৰ কথাটো বুজাচোন। কি বুজিব লাগে মই? এতিয়ালৈকে কি কৰিছা তুমি? ইমান দিনে ভাড়া ঘৰতে আছো, নিজৰ এখন গাড়ীও নাই, নোৱাৰো মই এনেকে থাকিবলৈ। এবাৰ কথাটো বুজাচোন। মইতো তোমাৰ কাৰণে সকলোবিলাক কি কৰি আছো। নকৰিলাও তুমি? তুমি যি বিচাৰিছা মই তাকে দিছোঁ। তুমি মোবাইল লাগে বুলি কৈছা, মোবাইল দিছোঁ, এখন স্কুটি কিনি দিছোঁ, আৰু তুমি কোৱাৰ বাবে মই ঘৰৰ মাটিখিনিও বেচি দিলোঁ। মনে মনে থাকাও, মই তোমাৰ এইবিলাক কথা শুনি থাকিব নোৱাৰো। মুঠতে মই তোমাক এৰি যাওঁ, মই থাকিব নোৱাৰো। শুনাচোন কথাটো। তাৰমানে মই গাঁৱৰ মানুহৰ মুখত শুনা কথাখিনি সঁচা। অঁ দাদা। দাদা, মই বহুত ভুল কাম কৰিলোঁ দাদা। তাইৰ কথা শুনি মই ঘৰৰ মাটি বেচিলোঁ। তহঁতকো মই এলাগি কৰিলোঁ দাদা। দেউতাৰ বেমাৰ সময়ত মই দেউতাৰ ওচৰত থাকিব নোৱাৰিলোঁ। মই বহুত ভুল কাম কৰিলোঁ দাদা। দাদা, তহঁতৰ কষ্টৰ ফল মই দিব নোৱাৰিলোঁ। দেউতাৰ কষ্টৰ ফল মই দিব নোৱাৰিলোঁ দাদা। মোক তই ক্ষমা কৰি দিব পাৰিবিনে দাদা? দাদা, তই মোক ক্ষমা কৰি দিব পাৰিবিনে দাদা? দাদা, আমি আছো নহয়, আৰু যি হয় ভালেই ক, ভালৰ কাৰণেই হয়। তই এনেকুৱা নকৰিবি ভাইটি। দাদা, এনেকুৱা নকৰিবি। তই মোক ক্ষমা কৰি দিবিনে দাদা? হ'ব, তোক ক্ষমা নকৰিলে মই আৰু কাক কৰিম? তইতো মোৰ একমাত্ৰ ভাইটি, আৰু মোৰ কোন আছে ক? তুমি মোক ক্ষমা কৰি দিবা বৌ। তুমি চিন্তা নকৰিবা, নাকান্দিবা, হ'ব? দাদা, হ'ব মই তহঁতক এৰি নাযাওঁ আৰু দাদা। নাকান্দিবি তই। বন্ধু ক'ত আছা? ওলাই আহা। পইচা খাই ভিতৰত সোমাই আছ বাহিৰ। আপোনালোক বহকচোন, বহক বহি লওক। দাদা চকী। বহক বৰ্তা, বহক। বন্ধু, কিয় বা আহিলে কওকচোন। বন্ধু, তুমি তেনেকুৱা কৰিবা বুলি মই ভবা নাছিলোঁ। ৰতন বন্ধুৰ খাতিৰত মই তোমাক সহায় কৰিছিলোঁ, তোমাৰ মাটিটো লৈছিলোঁ, কিন্তু তুমি তেনেকুৱা কৰিবা বুলি মই ভবা নাছিলোঁ। কি কৰিলোঁ বন্ধু? কি কৰিলোঁ মানে? সম্পূৰ্ণ টকা দি আপোনাৰ পৰা মাটিটো আমি ল'লোঁ। আজি 2-3 বছৰে হ'ল মাটিটোৰ কাগজ পত্ৰ আপুনি ক্লিয়াৰ কৰি দিলেনে? মোৰ নামত কৰি দিলেনে মাটিটো বাৰু নাই কৰিলে নাই, কিন্তু আপুনি ঘৰততো মানুহটো থাকিব লাগে। মানুহটো কিয় পলাই দিছে? ফোন কৰিলেতো মানুহটো ফোনটো ৰিচিভ নকৰে। ৰাকেশ, তইতো বৰ বেয়া কাম কৰিছ নহয়। মই থাকোঁতে টকা পইচা ল'লি, আজি 3 বছৰ হৈ গ'ল, একো নামজাৰি নকৰিলি, একো নাই, আৰু আহিলেও তই পলাই দিয়। সেইকাৰণে মোক আকৌ লৈ আহিছে। এতিয়া কি কৰ, দুয়োটাই মোকামিলা কৰ। হ'ব বৰদেউতা, মই এইকেইদিনতে বাৰু কামটো কৰি দিম। চলিম ভাই, মই এইকেইদিনতে মাটিটো আপোনাৰ নামত কৰি দিম। মোৰ অলপ পাৰ্চনেল লাইফত প্ৰব্লেম চলি থকাৰ বাবেহে মই এইবিলাকৰ মাথা মাৰিব পৰা নাই। মই এইকেইদিন যিহেতু ঘৰতে থাকিম, আপুনি চিন্তা কৰিব নালাগে। বৰদেউতা, ময়ো কিছুমান অজানিতে বহুত ভুল কৰি পেলাইছিলোঁ, সেইবাবে আজি এনে অৱস্থা হ'ব লগা হ'ল। হয়, মই কথাটো গম পাইছোঁ। হয়, মাটিটো জবৰদস্তি বেচিলি আৰু ককায়েকো এলাগি কৰিলি। হয় বৰদেউতা, মই বহুত ভুল কাম কৰিলোঁ। বাৰু, ময়ো কথাটো ওলাইছে যেতিয়া একাষাৰ কওঁ, কাৰণ তহঁত দুটা একে ককাই ভাই নহয়, আৰু ইও তোৰ নিজা ভাই নহয়। কি বৰদেউতা? বৰদেউতা, আপুনি আৰু একো ক'ব নালাগে নেকি? নাই, ক'ব লাগিব। তই নিজৰ সন্তান নোহোৱাকৈ দেউতাৰ কাৰণে আৰু তাৰ কাৰণে যিখিনি কৰিলি সেইখিনি ক'বই লাগিব। দাদা, বৰদেউতাই কোৱা কথাখিনি সঁচানে দাদা? দাদা ক না দাদা, তই ক। ভাইটি, দাদা, কথাখিনি কি সঁচা। কি দাদা?
কথাখিনি সঁচা দাদা? অঁ ভাইটি, কি দাদা মোক ভালকে কথাখিনি বুজাই ক দাদা। কথাখিনি চব সঁচা। কি? অঁ ভাইটি, মই এটা অনাথ আছিলোঁ। দেউতাই আনি মোক এটা পৰিচয় দিলে। দাদা মই এটা নাম পালোঁ। তাৰপিছত মায়ে তোক জন্ম দি স্বৰ্গলৈ গুচি গ'ল। কি? অঁ, দাদা আৰু তেতিয়াৰ পৰাই মই ভাতৃ আৰু ককায়েকৰ দায়িত্ব পালন কৰি আছোঁ ভাইটি। দাদা অঁ, তই ইমান দিনে মোক কথাখিনি কোৱা নাছিলি কিয় দাদা? কথাখিনি দেউতাই তোক ক'বলৈ মানা কৰিছিলে, তই দুখ পাবি বুলি, আৰু সেইকাৰণে মই নক'লোঁ কথাখিনি। দাদা 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 নাখান্দিবি তই। দাদা মই তহঁতৰ কাৰণে একোৱে কৰিব নোৱাৰিলোঁ দাদা। তহঁতৰ মনত মই ইমান কষ্ট দিলোঁ। দেউতাৰ অসুস্থ সময়তো মই দেউতাৰ লগত থাকিব নোৱাৰিলোঁ। দাদা তই মোক ক্ষমা কৰি দিবি দাদা। বাৰু হওক দে, দুইটাই এনেকৈ মিলি জুলি থাকিবি, কাজিয়া পেচাল নকৰিবি, এই ঘৰখন ধৰি ৰাখিবি। কথাটো শুনি ভালো লাগিছে আৰু দুখো লাগিছে। ককাক ভায়েকক এনেকৈ দেখি কিবা লাগিছে আৰু। ভাইটি তই নাকান্দিবি, মই সদায় তোৰ লগত আছোঁ। দাদা মই সদায় তোৰ লগত আছোঁ। মই তোক এৰি নাযাওঁ আৰু দাদা। বাই আমি চলেন। ৰাকেশ, বাকী কথা আমি পিছত পাতিম, এতিয়া আমি যাই। ময়ো যাওঁ তেন্তে, তহঁতে ভালে কুশলে থাকিবি। অঁ, যাওকগৈ দিয়ক। ব'ল ভাইটি, অঁ দাদা আমি ভিতৰলৈ যাওঁ ব'ল। অঁ। অ'